বন্ধুৰ জন্মদিনত পাৰ্টি কৰিবলৈ গৈ শোকাবহ মৃত্যু কিশোৰৰ। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ নমৰাত এই দুৰ্ঘটনা সংঘটিত হৈছে। উলুমা দলঙত চেলফি উঠাৰ সময়তে পানীত পৰে কিশোৰটো। বন্ধুৰ জন্মদিনৰ পাৰ্টি কৰিবলৈ গৈ উঠিছিল নৈৰ উলমা দলঙত। নৈৰ পানীত পৰি যোৱাৰ পাছতে মৃত্যু হয় উক্ত কিশোৰটিৰ। নিহত কিশোৰটি তিনিসুঁতিৰ উৰিয়া বস্তিৰ সুমিত ঢকাল বুলি জানিব পৰা গৈছে। পুনৰ জনাই যাম, বন্ধুৰ জন্মদিনত পাৰ্টি কৰিবলৈ গৈ শোকাবহ মৃত্যু কিশোৰৰ। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ নমৰাত এই দুৰ্ঘটনা সংঘটিত হৈছে। উলমা দলঙত চেলফি উঠাৰ সময়তে পানীত পৰে কিশোৰজন। বন্ধুৰ জন্মদিনৰ পাৰ্টি কৰিবলৈ গৈ উঠিছিল নৈৰ উলমা দলঙত। নৈৰ পানীত পৰি যোৱাৰ পাছতে মৃত্যু হয় উক্ত কিশোৰটিৰ। নিহত কিশোৰটি তিনিসুঁতিৰ উৰিয়া বস্তিৰ সুমিত ঢকাল বুলি জানিব পৰা গৈছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।